আজি অসম গণ পৰিষদত বৃহৎ যোগদান কাৰ্যসূচী যোৰহাটৰ টিয় সমষ্টিত ৰাজ্যত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচন সমাগত। ইতিমধ্যে প্ৰত্যেক ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি। ৰাজ্য চৰকাৰৰ অন্যতম সহযোগী তথা মিত্ৰ দল অসম গণ পৰিষদ দলেও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। সেই অনুসৰি আজি অসম গণ পৰিষদৰ টিয় সমষ্টি সমিতিৰ উদ্যোগত যোৰহাটৰ বাইপাছত অৱস্থিত অসম গণ পৰিষদ যোৰহাট জিলা কাৰ্যালয়ত এখন দলীয় সভা তথা যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নৱপ্ৰজন্মৰ ভালে সংখ্যক যুৱক যুৱতীয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, সাধাৰণ সম্পাদক তথা বিধায়ক প্ৰদীপ হাজৰিকাকে ধৰি দলৰ ভালে কেইজন বিষয়ববীয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক প্ৰদীপ হাজৰিকাই কয় যে ৰাইজৰ ত্যাগৰ ফলত গঠন হোৱা অসম গণ পৰিষদ দলে বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ স্থিতি লাভ কৰিছে। দলৰ বহু উত্থান পতন বিগত সময়ত হৈছিল, কিন্তু সেইসমূহে দলৰ কৰ্মীসকলক বিচলিত কৰিব পৰা নাই। বৰ্তমান এক ন শক্তিৰে উজ্জীৱিত হৈ উঠিছে অসম গণ পৰিষদ দল আৰু দলৰ শক্তি দিনক দিনে বৃদ্ধি পোৱাৰ লগতে নৱশক্তিৰ আগমন ঘটিছে দললৈ আৰু এই নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলে দলটোক অধিক শক্তিশালী কৰি তুলিছে। দল তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী হৈছে, কিয়নো তৃণমূলৰ কৰ্মীসকল আমাৰ দলৰ মূল শক্তি। আনহাতে আজিৰ অনুষ্ঠানত অসম গণ পৰিষদ দলৰ বহু বিশিষ্ট বিষয়া কৰ্মকৰ্তা উপস্থিত থাকে। এই কথাখিনি যিহেতু মই বিষয়টো অসম গণ পৰিষদ দল বৰ দুৰ্যোগ মুহূৰ্ততো আমি আজি অসম গণ পৰিষদ দলটোৰ প্ৰতি শ্ৰদ্ধাৰ কাৰণে আমি কিয় আছো, যিহেতু জাতীয় সত্তাটো আমাৰ আছে। হয়তো জাতীয় সত্তা কাৰোবাৰ থাকিব পাৰে, ৰাষ্ট্ৰীয়বাদী জগতো কাৰোবাৰ জাতীয় সত্তা থাকিব পাৰে, কিন্তু হয়তো সৎ সাহসেৰে ওলাই আহিবলৈ তেওঁলোকে সাহস নকৰে। হয়তো আজি আপোনালোকে যি সৎ সাহসেৰে আহিছে এই জাতীয় সত্তা অসম গণ পৰিষদ দলত যোগদান কৰিবৰ বাবে আৰু ভাৰতীয় মিত্ৰজোঁটৰ যিহেতু আকৌ এখন আমাৰ চৰকাৰ আছে যদিও পুনৰ আমি হয়তো চৰকাৰ কৰিবই লাগিব, তাৰ উদ্যম ৰাখি মনত আপোনালোকে আজি আহি আমাক সহযোগ অসম গণ পৰিষদ জিন্দাবাদ, অসম ছাত্ৰ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, কেশৱ মহন্ত জিন্দাবাদ, অসম ছাত্ৰ পৰিষদ জিন্দাবাদ। জয় জয় অসম, জয় জয় অসম, জয় জয় অসম। ছাত্ৰ পৰিষদক আদৰণি জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ছাত্ৰ পৰিষদক অসম গণ পৰিষদলৈ আমি উষ্ম আদৰণি জনাইছোঁ। অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম ছাত্ৰ পৰিষদ জিন্দাবাদ, অসম যুৱ পৰিষদ জিন্দাবাদ। আপোনালোকে যিটো যাৰ ওপৰত গইনালৈ জীয়াই আছে মানে আঞ্চলিক শক্তিটো কেতিয়াও শেষ কৰিব নোৱাৰে। আমাৰ কাৱৈ মাছ, মাগুৰ মাছ, গৰৈ মাছ এইবোৰ থাকিবই। কোনোবাই যদি ভাবে যে এইবিলাক চব শেষ হৈ যাব, এইটো কেতিয়াও নহয়। আমাৰ স্থানীয় যিবিলাক আছে এইটো থাকিব, আৰু এইটো স্থানীয় শক্তি, আৰু স্থানীয় শক্তিবিলাক গোট খাই পেলাইহে আপোনাৰ ৰাষ্ট্ৰীয় শক্তি হ'ব পাৰিব। এতিয়া নহ'লে কোনো ৰাষ্ট্ৰীয় এককভাৱে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে ভাৰতবৰ্ষৰ শাসন কৰিব এতিয়া নোৱাৰিব। যদি মিত্ৰতাৰ হয় এজিপি কিমান এখন দাবী কৰিব বুলি আপুনি ক'ব বিচাৰে? সেইটো বিষয়টো এতিয়া ক'ব নোৱাৰিম, কাৰণ এইটো একদম আলোচনা হোৱাই নাই, আৰু ময়ো সম্পাদক হিচাপে তেনেকুৱা আলোচনাত মই অংশগ্ৰহণ কৰিবলৈ এতিয়ালৈকে পোৱা নাই, সেইকাৰণে এইটো কোৱা সম্ভৱ নহয়। আপোনালোকে যিটো যাৰ ওপৰত গইনালৈ জীয়াই আছে মানে আঞ্চলিক শক্তিটো কেতিয়াও শেষ কৰিব নোৱাৰে। আমাৰ কাৱৈ মাছ, মাগুৰ মাছ, গৰৈ মাছ এইবোৰ থাকিবই। কোনোবাই যদি ভাবে যে এইবিলাক চব শেষ হৈ যাব, এইটো কেতিয়াও নহয়। আমাৰ স্থানীয় যিবিলাক আছে এইটো থাকিব, আৰু এইটো স্থানীয় শক্তি, আৰু স্থানীয় শক্তিবিলাক গোট খাই পেলাইহে আপোনাৰ ৰাষ্ট্ৰীয় শক্তি হ'ব পাৰিব। এতিয়া নহ'লে কোনো ৰাষ্ট্ৰীয় এককভাৱে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে
ভাৰতবৰ্ষক শাসন কৰিব এতিয়া নোৱাৰিব। যদি মিত্ৰতা হয় এজিপি কিমান আসন দাবী কৰিব বুলি আপুনি ক'ব বিচাৰে আজি দিন? সেইটো বিষয়টো এতিয়া ক'ব নোৱাৰিম, কাৰণ এইটো একদম আলোচনা হয় নাই, আৰু ময়ো সম্পাদক হিচাপে তেনেকুৱা আলোচনাত মই অংশগ্ৰহণ কৰিবলৈ এতিয়ালৈকে পোৱা নাই, সেইকাৰণে এইটো কোৱা সম্ভৱ নহয়। দলক যাতে মই দলটো শক্তিশালী কৰি দিব পাৰোঁ। আৰু আজি ইয়াত কাম কৰি থকা আমি 27টা আঞ্চলিক আছে, 27টা আঞ্চলিকো আমাৰ প্ৰায় 14টা আঞ্চলিক সম্পূৰ্ণ হৈছে কাম কৰি পেলাই। এতিয়া আৰু বহুতকেইটা আঞ্চলিক বাকী আছে। তেতিয়া এইটো সময়তে কিন্তু আমি দেখিছোঁ যে আমাৰ বহুত মানুহ, আমি য'ত কাম কৰিছোঁ বহুত মানুহে দলত যোগদান কৰিব বিচাৰিছে। এতিয়া সেইকাৰণে আজি দিনটো মানে আমি ধাৰ্য কৰিছিলোঁ যে আজি আমি সকলো আমি ইয়াতে অংশগ্ৰহণ কৰাম। এতিয়া আমাৰ মানে 400-500 মানুহে আজি যোগদান কৰিছে, প্ৰায় একচুৱেল হিচাপটো আমাৰ লিখিতভাৱে আছে, ওলাব এতিয়া, কিন্তু এইখিনিয়ে যোগদান কৰিছে। এতিয়া কথাটো হ'ল আপোনালোকে চাওক, আঞ্চলিকতা মাতটোতো থাকিবই। আঞ্চলিকতা মাতটো কেতিয়াও কোনো তাতে কোনো শেষ কৰিব নোৱাৰে আৰু সদায় থাকিব। এই আঞ্চলিক শক্তিটোৱেই মানে অসমৰ সমাজখন, অসমীয়া জাতি, অসমীয়া মাটি, অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিৰ কাৰণে যুঁজ কৰি পেলাই আহিছে। এতিয়া এই দলটোক তৃণমূলৰ পৰা শক্তিশালীভাৱে সজাই পৰাই তোলাটো আমাৰ দায়িত্ব। আমি আজি 1985 চনৰ পৰা আমি কাম কৰি আছোঁ। এতিয়া কিন্তু এইখিনি নতুন প্ৰজন্ম ইতিমধ্যে দললৈ আহি আছে। আপোনালোকৰ সন্মুখতে দেখিছে আজি প্ৰায় 400-500 ল'ৰাই ইয়াত যোগদান কৰিছে। এতিয়া স্বাভাৱিকতে আঞ্চলিক অহা দিনবিলাকত আঞ্চলিক দলটো যে বহুত শক্তিশালীভাৱে আগবাঢ়ি যাব, এইটোৱেই মানে চিন। আৰু আমাৰ যি মানে জাতিৰ কাৰণে যি আমাৰ যুঁজ হৈছিল এদিন, সেই যুঁজটো মই ভাবোঁ যে এইসকলে কণ্টিনিউ কৰিব পাৰে। মানে নল মৰিলে গজালি যেনেকৈ উপজে, এই নল মৰি পেলাই গজালিবিলাক এতিয়া লাহে লাহে ডাঙৰ হৈ পেলাই আহি আছে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে ভৱিষ্যতে আঞ্চলিকতা বাদটো আমি সুন্দৰ এচাম আমাৰ যুৱকৰ হাতত আমি গতাই পেলাই দলটো শক্তিশালী কৰাৰ লগতে সমাজখনক ধৰি ৰাখিব। আমাৰ ইয়াৰ পৰা বহুখিনি গৈ পেলাই তাত তেখেতৰ লগত তেখেতৰ সভাত উপস্থিত আছে, আৰু তেওঁলোক অহা কথা আছে। এতিয়া হয়তো অকণমান দেৰি হ'ব পাৰে, কিন্তু আহি পাবহি এখন। আজি কেন্দ্ৰীয় নেতৃত্বৰ নিতান্তই আপোনাৰ ইংগিত থাকিব লাগিব যে যিহেতু আপুনি ইয়াত এণ্ট্ৰি মৰা মানে আপুনি প্ৰাৰ্থিত্বৰ দাবীদাৰ, কেন্দ্ৰীয় নেতৃত্বই আপোনাক প্ৰিয় সমষ্টিত ইংগিত নিতান্তই দিছে? নাই, এতিয়া তেনেকুৱা কথা নাই। দাবীদাৰ বুলি কথা নহয়, কথাটো হৈছে দলে যিটো সিদ্ধান্ত ল'ব, আমি দলৰ সিদ্ধান্তটো সদায় মানি আহিছোঁ 85 চনৰ পৰা, আগলৈও আমি মানি যাম। আৰু এতিয়া যিহেতু আমাৰ মিত্ৰ দলৰ চৰকাৰ আছে, এতিয়া এজিপি, বিজেপি, UPPL, গণশক্তি চব লগ লাগি আছে। সেইকাৰণে এই বিষয়বিলাক আলোচনা হোৱা নাই। আলোচনা হৈ পেলাই নেক্সট চৰকাৰখন গঠন কৰিবৰ কাৰণে কাক এনেকৈ ক'ত দি পেলাই তেওঁলোকে জিকাই পেলাই লৈ যায় পেলাই চৰকাৰখন গঠন কৰিব পাৰিব, সেইটো তেওঁলোকে পৰিকল্পনা কৰিব। এতিয়া কিন্তু আমাৰ দলত এই তেনেকুৱা কোনো আলোচনা দলে যদি আপোনাক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়া আপোনাৰ প্ৰত্যাহ্বান থাকিব যদি এই সমষ্টিটো 27খন যাতে বৃহৎ সমষ্টি, লগতে আপুনি দীৰ্ঘদিনে থকা সমষ্টিটোৰ পিছত আপুনি এই সমষ্টিটোত আপুনি কিছু চেলেঞ্জৰো মুখামুখি হ'ব লাগিব। মই এতিয়া চাওক, মই আপোনালোকৰ কথা ইয়াত মই ক'লোৱেই আপোনালোকক যে মোক তত্ত্বাৱধায়কৰ দায়িত্ব দিছে, তত্ত্বাৱধায়কৰ দায়িত্ব দিছে দলে, সেই মইতো কাম কৰিব লাগিব, কেলৈ মই ফাঁকি দিব নোৱাৰোঁ। মই সদায় যদি আন্দোলনৰ সময়ৰ পৰা মই যিমানবোৰ কাম কৰি আহিছোঁ, মই একদম নিষ্ঠাৰে কাম কৰি আহিছোঁ। এতিয়া সেইটো মানে এইটো নহয় যে মই যে তিয়ক সমষ্টিতে কাম কৰিছোঁ, মই শিৱসাগৰত কাম কৰি আছোঁ, কাৰণ শিৱসাগৰত আমাৰ নিজৰ য'ত মোৰ আমগুৰি সমষ্টি আছে। এতিয়া সেইকাৰণে সেইবোৰ কাম দলীয় কাম পূৰা কৰি আছোঁ, কিন্তু দলে ক'ত দিব বা ক'ত দিব নে নিদিব সেইটো সিদ্ধান্তটো এইটো দলৰ ওপৰত। বিজেপিয়ে যিহেতু বিটিআৰ নিৰ্বাচন আপুনি দেখিলে, ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।